হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল গৌতম বৰা ব্লগছ। ফ্ৰেণ্ডছসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি অকণমান ওলাই আহিলোঁ আৰু সঁচাকৈ মানে খুব ভাল লগা এখন ঠাই। এই আমাৰ ইয়াতে নাৰায়ণপুৰত অৱস্থিত শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ। সকলোৱে জানেই। অৱশ্যে কলাক্ষেত্ৰলৈ বহুতবাৰ আহিছোঁ, কিন্তু তথাপিতো আকৌ এবাৰ আহিছোঁ। আজি ল'ৰা ছোৱালীকেইটাৰ পৰীক্ষা শেষ, যিহেতু আমি টিকট ঘৰত সোমালোঁ। টিকট ঘৰৰ পৰা টিকট ল'লোঁ। টিকট লৈ এতিয়া আমি কলাক্ষেত্ৰৰ ভিতৰলৈ বুলি আগবাঢ়ি যাওঁ। আহকচোন সোমাই যাওঁ। আমাৰ ওচৰৰ সকলোখিনি আহিছে আৰু বিশেষকৈ সঁচাকৈ খুব এটা ভাল লগা পৰিৱেশ। যিহেতু আমি প্ৰায় আহোঁ, তথাপিতো মানে সৰু সৰু ল'ৰা ছোৱালীকেইটাৰ কাৰণে আহিবলগীয়া হয়। সিহঁতি খেলা ধূলা কৰিবলৈ ধুনীয়া এটা এনভাইৰনমেণ্ট পায়। আৰু এয়া টিকেট চেক কৰিলে। টিকট চেক কৰাৰ পিছত আমি সোমাই আহিছোঁ ভিতৰলৈ। যিহেতু ছোৱালীৰ পৰীক্ষা চলি আছিলে, তাইৰ পৰীক্ষা অলৰেডি শেষ হৈছে পৰহি দিনা। সেইকাৰণে এইকেইদিন বৰষুণো দি আছিলে, খুব ফূৰ্তি ইহঁতৰ চব। বৰষুণো দি আছিলে, গতিকে বতৰটো আজি অকণমান ফৰকাল হৈছে, সেইকাৰণে অকণমান ওলাই আহিছোঁ। আৰু বৰষুণ হোৱাৰ পাছত চক খুব বেছি শুকান আছিলে পৰিৱেশটো। বৰষুণৰ পাছত চক কিমান ধুনীয়া হৈ পৰিছে। পানী পাই এই ফুলখিনি, ইয়াত থকা প্ৰতিজোপা গছ ইমান ধুনীয়া হৈ পৰিছে। সঁচাই খুব মনোমোহা পৰিৱেশ। যদিও আপোনালোক আগতে আহিছে, তথাপিও এইকেইদিনত এপাক আহক। কলাক্ষেত্ৰৰ মানে ছবিখনেই সম্পূৰ্ণ বেলেগ যেন লাগিছে। সকলো সেউজীয়া হৈছে, নতুন পাত কুঁহিপাত ওলাইছে ফুলৰ গছখিনিৰ। সঁচাকৈ খুব ধুনীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। আমি এইফালেদি সোমাই আহিলোঁ। এতিয়া ল'ৰা ছোৱালীকেইটা আছে যিহেতু জানেই আৰু সোমাই আহিছোঁ আমি শিশু উদ্যানৰ ফালে। এয়া শিশু উদ্যান। আৰু শিশু উদ্যানত আছেই 12 বছৰৰ তলৰ শিশুৰ বাবেহে, কাৰণ ইয়াত যিখিনি জোলনা বা খেলাৰ সামগ্ৰী আছে, তাত বেছি বয়সৰ ল'ৰা ছোৱালী উঠিলে সেইখিনি ডেমেজ হোৱাৰ সম্ভাৱনা আছে। গতিকে সেইকাৰণে আমাৰ অভিভাৱকসকলেও চাব লাগে। মই দেখিছোঁ কিছুমান অভিভাৱকো সেই জোলনাখনত বহি পেলাই জুলি থাকে। সেইটো আচলতে কথা নহয়। এইবিলাক আমাৰে সম্পত্তি। আৰু আমি আজি ওলাই আহিছোঁ, ধৰক ল'ৰা ছোৱালীকেইটাই ইয়াত এটা পৰিৱেশ পাইছে, এনভাইৰনমেণ্ট পাইছে, খেলি ভাল পাইছে। আৰু এই বস্তুবোৰ যদি আমিয়ে ধ্বংস কৰোঁ, তেতিয়াহ'লে ই সহজতে মানে আকৌ ৰিপেয়াৰিং হোৱাত হয়তো সময় লাগিব পাৰে, বা হ'লেও ধ্বংস কৰাৰ কোনো প্ৰয়োজন নাই বুলি মই ভাবোঁ। গতিকে যিখিনি বস্তু যাৰ বাবে প্ৰযোজ্য তেওঁলোকে ব্যৱহাৰ কৰাটো ভাল। অৱশ্যে সকলো ক্ষেত্ৰতে দেখা যায়, মই আচলতে সেইটো ক'ব যোৱা নাই, কিন্তু তথাপিতো কৈছোঁ যে কিছুমান ক্ষেত্ৰত দেখিছোঁ যে বস্তুটো ঠিকেই বনায়, কিন্তু চাফ চিকুণ বা পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰখাটো আমাৰহে দায়িত্ব বা কৰ্তব্য। গতিকে সেইখিনি মানি চলিলে সকলোৰে কাৰণে ভাল, বা আমাৰ যিখিনি ৰাজহুৱা সম্পত্তি সেইখিনিও ভাল হৈ থাকিব বুলি আশা কৰোঁ। এয়া খুব ফূৰ্তি কৰি আছে ল'ৰা ছোৱালীবিলাকে, খেলি আছে। আহক আমি আৰু অকণমান আগবাঢ়ি যাওঁ। সকলোৰেতো পৰিচিত আমাৰ শ্ৰী শ্ৰী মাধৱদেৱ মহাপুৰুষৰ মাধৱদেৱ কলাক্ষেত্ৰ নাৰায়ণপুৰত অৱস্থিত, সকলোৰে পৰিচিত। তথাপিতো যিসকল মোৰ ফেচবুকৰ বন্ধু বান্ধৱী আছে আঁতৰৰ, মানে শ্ৰী শ্ৰী শংকৰদেৱ কলাক্ষেত্ৰৰ পিছতেই আমাৰ এই নাৰায়ণপুৰত অৱস্থিত শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ। গতিকে খুব এটা সুন্দৰ পৰিৱেশ। বৰষুণৰ পাছত মুকলি বতৰ। এয়া চাওক কিমান ধুনীয়া লাগিছে পৰিৱেশটো। সকলো ফালে সেউজীয়া, কেৱল সেউজীয়া। আৰু এই সেউজীয়াখিনিৰ মাজত অকণমান সময় কটাবলৈ পালে খুব ভাল লাগে। আৰু আমি সপৰিয়ালে আহিলোঁ, অকণমান ওলাই আহিলোঁ। আৰু এইফালে চাওক, এয়া হৈছে মিউজিয়ামত অলৰেডি বহুতবাৰ সোমাইছোঁ, কিন্তু তথাপিতো ল'ৰা ছোৱালীকেইটাক এপাক সোমোৱাই নিব লাগিব। আৰু মিউজিয়ামৰ ভিতৰত ফটো বা ভিডিঅ' ল'ব নিদিয়ে, সেইকাৰণে বাহিৰে বাহিৰে অকণমান ভিডিঅ' এটা উঠাইছোঁ আহিছোঁ যেতিয়া। এয়া চাওক কিমান ধুনীয়াকৈ মানে গছবিলাকৰ কুঁহপাত ওলাইছে। গোটেই সুন্দৰ পৰিৱেশ। আবেলি সময়ত আমি আহিছোঁ, সঁচাকৈ এটা সুন্দৰ পৰিৱেশ। সকলো ফালে কেৱল সেউজীয়া। যিসকল মোৰ বন্ধু বান্ধৱী আছে আঁতৰৰ, তেওঁলোক যদি কেতিয়াবা আমাৰ লখিমপুৰ জিলালৈ আহে, তেতিয়া নাৰায়ণপুৰত অৱস্থিত শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰত এপাক সোমাব বুলি আশা কৰিছোঁ। নিশ্চয় ভাল পাব।
আৰু এনেকুৱা কিছুমান মানে অনুষ্ঠান প্ৰতিষ্ঠানে আমাৰ জেগাটোকো মানে ডেভেলপ হোৱাত বহুতখিনি সহায় কৰে। ইয়াত এতিয়া আমাৰ দেখা গৈছে বিহু কৰ্মশালা হয়, ইয়াত যিকোনো ভাওনা বা থিয়েটাৰ নাটকৰ ৰিহাৰ্চেল কৰিবলৈ ইয়াত মানে উপযোগী ঠাই আছে, সকলোবোৰে কাৰণে মানে একদম উপযোগী ঠাই। ইয়াত সঁচাকৈ ভাল। আৰু বন্ধৰ দিনত ল'ৰা ছোৱালীবিলাকৰ অকণমান মনটো ভাল লগাবলৈ বুলি ভাবিলেও আপোনালোকে লৈ আহিব পাৰে আবেলি সময়ত ইয়াত খেলাবৰ কাৰণে। মানে ক'বলৈ গ'লে ভাল এটা মানে কাম হৈ গ'ল নাৰায়ণপুৰত। আৰু উপযুক্ত জেগাত উপযুক্ত বস্তু, সঁচা কথাত ক'বলৈ গ'লে উপযুক্ত জেগাত উপযুক্ত বস্তু এটা আমি নাৰায়ণপুৰবাসী ৰাইজে, নাৰায়ণপুৰ নহয় আচলতে আমাৰ লখিমপুৰবাসী ৰাইজে পাইছোঁ, আৰু এয়া আমাৰ বাবে সৌভাগ্য। এয়া চাওক, মই আকৌ দেখুৱাইছোঁ কি ধুনীয়াকৈ ফুলবোৰ ফুলি আছে, আৰু খুব ধুনীয়াকৈ মানে যত্ন লৈ দেখাতেই গম পোৱা যায়। ফুলবিলাক চব বিভিন্ন ধৰণৰ ফুল আছে, আৰু দেখাতে গম পোৱা যায় ইয়াত খুব মানে যত্ন লোৱা হয় আৰু প্ৰতিপাল কৰিছে বুলি ইয়াত দেখা পোৱা যায়। আৰু খুব সুন্দৰভাৱে পৰিষ্কাৰ কৰি ৰাখিছে মাধৱদেৱ কলাক্ষেত্ৰখন। বন্ধু বান্ধৱীসকল, মই অৱশ্যে ভইচ অভাৰ দি আছোঁ ভিডিঅ'টোত, আৰু ভইচ অভাৰত আপোনালোকে চাগে ঢোলৰ মাত শুনিছে, ঢোল তালৰ মাত শুনিছে, যিহেতু বহাগৰ বিহু আহি আছে। আৰু আগতীয়াকৈ মোৰ ফেচবুকৰ বন্ধু বান্ধৱী সকলোকে আগতীয়াকৈয়ে বহাগৰ বিহুৰ শুভেচ্ছা জনাইছোঁ, আৰু সকলোৰে যাতে অসমীয়া নৱবৰ্ষটো খুব ভালদৰে পাৰ হয় তাৰেই কামনা কৰিছোঁ। আৰু সকলোকে এটি সুন্দৰ পৰিৱেশৰ মাজৰ পৰা মই অসমীয়া নতুন বৰ্ষ আৰু অসমীয়াৰ মানে কি ক'ম, অসমীয়া বহাগৰ বিহুৰ শুভেচ্ছা জনাইছোঁ। এয়া চাওক, এইবাৰ আমি আহিছোঁ, ইহঁতহালৰ খুব ফূৰ্তি মুকলিকৈ খেলিবলৈ পাইছে। এইবাৰ আমি আহিছোঁ অৰ্কিড কুঞ্জ। এয়া অৰ্কিড কুঞ্জত সোমাম। খুব ধুনীয়াকৈ ৰাখিছে পৰিপাটিকৈ। এয়া চাওক, মই দেখুৱাইছোঁ আপোনালোকক। আৰু ইয়াত বিভিন্ন ধৰণৰ ফুল, মানে ফুল গছ সংৰক্ষণ কৰি ৰাখিছে, আৰু এইটো মানে ধৰক লগাইছে ইয়াতে অৰ্কিড, বিভিন্ন ধৰণৰ অৰ্কিড ইয়াত ৰাখিছে। চব দেখুৱাইছোঁ মই আপোনালোকক কেনেকুৱা প্ৰণালীৰে এই মানে অৰ্কিডখিনি লগাইছে। এয়া চাওক, এইটো এটা বৰ বেলেগ পদ্ধতি, মই আজি প্ৰথম দেখিছোঁ। খুব ধুনীয়াকৈ সুন্দৰকৈ অৰ্কিডখিনি ৰাখিছে, আৰু এইখিনি হয়তো চাগে ডাঙৰ হোৱাৰ পিছত বেলেগত লগাব। ইয়াত লিখা আছে স্পৰ্শ নকৰিব, সঁচাকৈ চুব নালাগে, খুব ধুনীয়াকৈ লগাই থৈছে। ইয়াত বিভিন্ন ধৰণৰ ফুল মই দেখা পাইছোঁ, প্ৰত্যেক প্ৰজাতিৰে ফুল আছে, খুব সুন্দৰভাৱে ইয়াত ৰাখিছে। এয়া হয়তো আপোনালোকেও চাইছে, দেখিছে। নামবোৰতো নাজানোৱেই, সঁচাকৈ নামবোৰ নাজানো, আৰু নামবোৰ ইয়াত লিখিও থোৱা নাই। লিখি থোৱা হ'লে অন্ততঃ গম পালোঁহেঁতেন, কিন্তু চিনাকিৰ ভিতৰত দুজোপামান আছে। কি ফুল মানে, এয়া চাওক, কপৌ ফুল দেখিছোঁ, আৰু চিনাকিৰ ভিতৰত এইজোপা হৈছে ভাটৌ ফুল। আৰু বাকী বহুত প্ৰজাতিৰ ফুল আছে ইয়াত, কিন্তু চিনি নাপালোঁ, নাম গম পোৱা নাই। দুই এজোপা চিনি পাইছোঁ তেনেকুৱা। আৰু শেষত আমি মানে গোটেই কলাক্ষেত্ৰখন এপাক ঘূৰি অহাৰ পিছত আমি ওলাই আহোঁ বুলি ওলালোঁ। এয়া চাওক, আমি গেটৰ ভিতৰৰ ফালৰ পৰা যিটো বাহিৰলৈ ওলাই আহে মই দেখুৱাইছোঁ। আৰু ইয়াৰ পৰা এতিয়া সন্ধিয়া হ'ল, যিহেতু লাইটখিনি জ্বলাই দিছে। লাইটখিনি জ্বলাই দিয়াৰ পিছত তাৰ পৰিৱেশটো আৰু খুব বেছি সুন্দৰ হৈ পৰে। গতিকে আমি ওলাই আহিলোঁ। বাহিৰৰ পৰা মই আকৌ আপোনালোকক এবাৰ কলাক্ষেত্ৰখন দেখুৱাইছোঁ। ধন্যবাদ।